প্ৰতিখন সভাতে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই 1 মিনিট মৌন প্ৰাৰ্থনা কৰোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ সাহস আছে যদি, দম আছে যদি, আপোনালোকৰ কাৰ্যালয় বিজেপিৰ কাৰ্যালয়ত শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ কাষত থকা প্ৰতিমূৰ্তিত শ্বহীদ বেদী স্থাপন কৰি দেখুৱাওক। আপোনাৰ যদি সাহস আছে, দম আছে, তেতিয়াহ'লে আপুনি প্ৰতিখন বিজেপিৰ সভাত 1 মিনিট শ্বহীদসকলক স্মৰণ কৰি মৌনতা অৱলম্বন কৰি দেখুৱাওক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে শ্বহীদসকলৰ প্ৰকৃত মূল্যায়ন, শ্বহীদসকলৰ প্ৰকৃত ত্যাগক আমি যদি শ্ৰদ্ধা আৰু সন্মান কৰিব লাগে, তেতিয়াহ'লে অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব। অসম চুক্তিৰ 6 নম্বৰ দফা আৰু 5 নম্বৰ দফাক নাচ্ছাত কৰা বাতিল হ'ব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ, শ্বহীদৰ কোনো শ্ৰেণী বিভাজন নাই। অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি যি সন্মান, বিৰোধী গণ আন্দোলনৰ শ্বহীদসকলৰ প্ৰতিও সমান সন্মান হ'ব লাগিব। ভাষা আন্দোলন, মাধ্যম আন্দোলন, খাদ্য আন্দোলন, তেল শোধনাগাৰ আন্দোলনৰ শ্বহীদসকলৰ প্ৰতিও সমান শ্ৰদ্ধা হ'ব লাগিব। আপোনালোকে শ্বহীদ স্মাৰক বনাইছে, কিন্তু বিৰোধী গণ আন্দোলনৰ 5 গৰাকী শ্বহীদক আপোনালোকে হাততাই মিছক্ৰিয়ান বুলি কৈছে। এইটো পাহৰি নাযাব। গতিকে মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে আপুনি আগন্তুক দিনসমূহত মই যি দুটা বিষয় উত্থাপন কৰিছোঁ যে শ্বহীদ স্মাৰক আপোনালোকৰ কাৰ্যালয় শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ কাষত বনাই দেখুৱাওক। আৰু আপোনালোকৰ সভাত আপোনালোকে শ্বহীদৰ নামত স্মৰণ কৰি মৌনতা অৱলম্বন কৰি দেখুৱাওক 1 মিনিট, যদি আপোনাৰ সৎ সাহস আছে। এতিয়া আপুনি জুবিন গাৰ্গৰ যি পবিত্ৰ সমাধিলে যিদিনাখন তেওঁক সমাধিস্থ কৰা হ'ল, তাৰ পাছত আজিলৈকে আপোনাৰ যাবলৈ সময় নহ'ল। আজিলৈকে আপুনি ৰৈ বিনালে চাবলৈ আপোনাৰ সময় নহ'ল। এয়াহে আপুনি। গতিকে আপোনাক ক'ব খুজিছোঁ যে আগন্তুক দিনসমূহত শ্বহীদসকলক লৈ যাতে কোনো এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য নকৰে। আমাৰ শ্বহীদৰ প্ৰতি থকা শ্ৰদ্ধা হৃদয়ত আছে, অন্তৰত আছে। শ্বহীদসকল য'তেই নাথাকক লাগিলে, শ্বহীদ বেদী, যিটো শ্বহীদ বেদীকে দেখোঁ, যিটো শ্বহীদ স্মাৰককে দেখোঁ, তাৰ প্ৰতি প্ৰতিটো শ্বহীদ বেদীতে আমি মূৰ দুৱাওঁ, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাওঁ। আপুনিয়ে সেইজন হিমন্ত বিশ্ব শৰ্মা, যি সদৌ অসম ছাত্ৰ সন্থাক ভাঙিবৰ কাৰণে, কিনিবৰ কাৰণে আপুনি মহাবিদ্যালয়ৰ পদূলিয়ে ঘূৰি ফুৰিছিল। আপুনিয়ে এটা বেলেগ ছাত্ৰ সন্থা খুলিবৰ কাৰণে উঠি পৰি লাগিছিল। আপুনিয়ে সেইজন হিমন্ত বিশ্ব শৰ্মা, যিজন হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰতাৰে অন্বেষণ কৰি থকাৰ সময়ত পিছ দুৱাৰেদি গৈ আপুনি কংগ্ৰেছৰ লগত হলি কৰি সেই সময়ত গুৱাহাটী লতাশিলত খোৱা যি অন্বেষণৰ কাৰ্যসূচী, আমাৰ অন্বেষণৰ কাৰ্যসূচীত আপুনি সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত চলি থকা ছাত্ৰ সন্থাক আপুনি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছিলে, যাৰ কাৰণে আপুনি আছুৰ পৰা বহিষ্কাৰ হ'ব লগা হৈছিলে। গতিকে আপুনি শ্বহীদসকলৰ স্মাৰকৰ গৈ চেলফি বা ফটো উঠোৱা ধৰণৰ কথাৰে শ্বহীদসকলক পাতল কৰি নিদিব আৰু আপুনি অপমান নকৰিব। আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰা শ্বহীদ স্মাৰক এটা, কাম কৰা শ্বহীদ স্মাৰক এটা ফিতা কাটি আপুনি বাহ ল'বলৈ চেষ্টা কৰিছে, এইটো গ্ৰহণীয় নহয়।